নমস্কাৰ বন্ধু বান্ধৱী আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কিবা ইণ্টাৰেষ্টিং কুৱেশ্যন আনসাৰ লৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব আজি এক নম্বৰ প্ৰশ্নটো হৈছে গোটেই ভাৰতৰ ভিতৰত সকলোতকৈ ওখ ব্যক্তিজনৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক গুল মহম্মদ খ ৰাম পাইৰটু গ জয় সিং ঘ ধৰ্মেন্দ্ৰ প্ৰতাপ সিং ইয়াৰ উত্তৰটো হৈছে ঘ ধৰ্মেন্দ্ৰ প্ৰতাপ সিং 2 নম্বৰ প্ৰশ্নটো হৈছে জুই নুমুৱাবলৈ কি গেছ ব্যৱহাৰ কৰা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক অক্সিজেন গেছ খ কাৰ্বন ডাই অক্সাইড গেছ গ নাইট্ৰজেন ঘ মিথেন ইয়াৰ উত্তৰটো হৈছে খ কাৰ্বন ডাই অক্সাইড গেছ 3 নম্বৰ প্ৰশ্নটো হৈছে আমেৰিকাৰ ৰাষ্ট্ৰীয় খেলখনৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক বেছবল খ গ'ল্ফ গ বেডমিণ্টন ঘ কাবাডী ইয়াৰ উত্তৰটো হৈছে ক বেছবল 4 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত কোনজোপা গছে সকলোতকৈ বেছি অক্সিজেন প্ৰদান কৰে আপোনালোকৰ অপচনসমূহ হৈছে ক নিম গছ খ পিপল গছ গ খাচি গছ ঘ কঁঠাল গছ ইয়াৰ উত্তৰটো হৈছে খ পিপল গছ 5 নম্বৰ প্ৰশ্নটো হৈছে কয়লাৰ ভাণ্ডাৰ বুলি ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক কোৱা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক উৰিষ্যা খ অসম গ ঝাৰখণ্ড ঘ অৰুণাচল ইয়াৰ উত্তৰটো হৈছে গ ঝাৰখণ্ড 6 নম্বৰ প্ৰশ্নটো হৈছে 100 টকা এটাত মুঠ কিমানটা ভাষা থাকে আপোনালোকৰ অপচনসমূহ হৈছে ক 15টা খ 17টা গ 22টা ঘ 24টা ইয়াৰ উত্তৰটো হৈছে খ 17টা ভাষা আজি 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ সকলোতকৈ বেছি সংখ্যক আৰক্ষী থানা আছে আপোনালোকৰ অপচনসমূহ হৈছে ক অসম খ তামিলনাডু গ গুজৰাট ঘ উত্তৰ প্ৰদেশ ইয়াৰ উত্তৰটো হৈছে খ তামিলনাডু ৰাজ্যত 8 নম্বৰ প্ৰশ্নটো হৈছে প্ৰধানমন্ত্ৰী হ'বলৈ কিমান বছৰ বয়স লাগে আপোনালোকৰ অপচনসমূহ হৈছে ক 18 বছৰ খ 25 বছৰ গ 30 বছৰ ঘ 35 বছৰ ইয়াৰ উত্তৰটো হৈছে খ 25 বছৰ 9 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত সকলোতকৈ বেছি ডক্টৰ আছে আপোনালোকৰ অপচনসমূহ হৈছে ক আমেৰিকা খ কানাডা গ ভাৰত ঘ ইংলেণ্ড ইয়াৰ উত্তৰটো হৈছে খ কানাডা দেশত 10 নম্বৰ প্ৰশ্নটো হৈছে মোবাইল ফোনৰ আৱিষ্কাৰ কোনখন দেশে কৰিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক ভাৰত খ জাপান গ আমেৰিকা ঘ জাৰ্মানী ইয়াৰ উত্তৰটো হৈছে গ আমেৰিকা দেশে 11 প্ৰশ্নটো হৈছে সাপে কিমান কিলোমিটাৰ দূৰত্বলৈকে দেখিব পাৰে আপোনালোকৰ অপচনসমূহ হৈছে ক 1 কিলোমিটাৰ খ 2 কিলোমিটাৰ গ 3 কিলোমিটাৰ ঘ 4 কিলোমিটাৰ ইয়াৰ উত্তৰটো হৈছে ক 1 কিলোমিটাৰ 52 প্ৰশ্নটো হৈছে কোনখন দেশক ভাৰতবৰ্ষৰ তৰোৱাল বুলি কোৱা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক ৰুছ দেশক খ ভূটান দেশক গ ইজৰাইল দেশক ঘ আমেৰিকা দেশক ইয়াৰ উত্তৰটো হৈছে গ ইজৰাইল দেশক 13 প্ৰশ্নটো হৈছে গোল্ডেন টেম্পল ভাৰতবৰ্ষৰ কোনখন চহৰত অৱস্থিত আপোনালোকৰ অপচনসমূহ হৈছে ক অমৃতসৰ খ আগ্ৰা গ জয়পুৰ ঘ উদয়পুৰ
ইয়াৰ উত্তৰটো হৈছে ক অমৃতসৰ চহৰত 14 প্ৰশ্নটো হৈছে বাইকৰ আৱিষ্কাৰ কোনখন দেশে কৰিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক আমেৰিকা খ জাৰ্মানী গ জাপান ঘ নিউজিলেণ্ড ইয়াৰ উত্তৰটো হৈছে খ জাৰ্মানী আজি 15 প্ৰশ্নটো হৈছে ৰুটি কি গেছৰ কাৰণে ফুলে আপোনালোকৰ অপচনসমূহ হৈছে ক অক্সিজেন খ কাৰ্বন ডাই অক্সাইড গ নাইট্ৰজেন ঘ হাইড্ৰজেন বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'ডাল লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে খ কাৰ্বন ডাই অক্সাইড গেছৰ বাবে 16 প্ৰশ্নটো হৈছে ঘুমাৰ নৃত্য কোনখন ৰাজ্যৰ লোকপ্ৰিয় নৃত্য আপোনালোকৰ অপচনসমূহ হৈছে ক ৰাজস্থান খ অসম গ বিহাৰ ঘ মধ্যপ্ৰদেশ ইয়াৰ উত্তৰটো হৈছে ক ৰাজস্থান ৰাজ্যৰ আজি 17 প্ৰশ্নটো হৈছে কোনখন দেশত নীলা ৰঙৰ জিন্স পিন্ধিব নোৱাৰি আপোনালোকৰ অপচনসমূহ হৈছে ক চীন দেশত খ দক্ষিণ আফ্ৰিকা দেশত গ উত্তৰ কোৰিয়া ঘ আমেৰিকা ইয়াৰ উত্তৰটো হৈছে গ উত্তৰ কোৰিয়া দেশত আজি 18 প্ৰশ্নটো হৈছে কি খোৱালে কুকুৰৰ মৃত্যু হ'ব পাৰে আপোনালোকৰ অপচনসমূহ হৈছে ক দৈ খ চকলেট গ বিস্কুট ঘ চিংৰা ইয়াৰ উত্তৰটো হৈছে খ চকলেট আজি 19 প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত প্লাষ্টিকৰ নোট প্ৰচলন আছে আপোনালোকৰ অপচনসমূহ হৈছে ক ইণ্ডোনেছিয়া খ নিউজিলেণ্ড গ অষ্ট্ৰেলিয়া ঘ শ্ৰীলংকা ইয়াৰ উত্তৰটো হৈছে গ অষ্ট্ৰেলিয়া দেশত আজি 20 প্ৰশ্নটো হৈছে গোটেই বছৰটোৰ সকলোতকৈ দীঘল দিন কোনটো আপোনালোকৰ অপচনসমূহ হৈছে ক 21 জুন খ 30 জুলাই গ 20 নৱেম্বৰ ঘ 31 ডিচেম্বৰ বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাই দিব তেনেহ'লে আজিলৈ ধন্যবাদ